অসমীয়া মানুহ এটা সেই আছে, যদি ভুল আছে আমাৰ তেনে আমি গল কটাই দিম, আৰু যদি ভুল নাই তেনে গল কাটি দিম। গম পাইছে? ভুল নাই গল কাটি দিম। আমাৰ এনেকুৱা, যদি ভুল আছে গল কটাই দিম, কাটি দিয়ক, এক উপ বুলি নকওঁ। আৰু যদি ভুল নাই কি কাৰণে বিনা কাৰণত চৰি ক'ব তেওঁ? এই 25 বছৰ কাম কৰা মানুহটোই, তেজ ঘাম দিয়া মানুহটোই কি কাৰণে চৰি ক'ব তেওঁ? ইগ' প্ৰব্লেম। হা, এনেকে ইগ' প্ৰব্লেম ল'লে হ'ব নেকি অনাৰে? আপোনালোকে মালিক পক্ষৰ দবদবনি সহ্য কৰা নহ'ব। এইখন গণতান্ত্ৰিক দেশ। কিহৰ আপুনি 9 ঘণ্টা কাম কৰে 6,000 টকা দৰমহা দিয়ে? হা, লেবাৰ অফিচত আপুনি যাব, কেই ঘণ্টা কাম কৰিলে কিমান দৰমহা পাব লাগে চাব। 5,500 টকাত খাটি আছে আপোনালোকৰ পৰা, কষ্ট কৰি ইহঁতৰ পৰিয়ালৰ অৱস্থা বেয়া কাৰণেহে খাটি আছে। সেই বুলি চুক্তি বজাব নেকি? চবে দেখা পাইছে। এটা মই কথা কৈছো, মানুহক টকা পইচা অলপ কমেই দিয়ক, কিন্তু সন্মানটো পাব লাগিব। মানুহে সন্মান পাব লাগিব। আৰু আপুনি যদি শুনক, এটা কথা মই আপোনাক কৈছো, আপুনি কোৱা কথাতে কৈছো, যেতিয়া আপুনি এটা মানুহক প্ৰথমবাৰ লগ পাব নহয়, তইৰে সম্বোধন নকৰিব। মই কৈছো তইৰে সম্বোধন নকৰিব, তুমি বুলি মাতিব, আপুনি বুলি মাতিব নোৱাৰে। কিন্তু তই ভিতৰত আহ, এইটো কি কথা? ভিতৰত আহক বা ভিতৰত আহ, সেইটো কথা। এই এমপ্লয়ী খিনি কিন্তু আপোনালোকে অকলশৰীয়া বুলি নাভাবিব। বালিৰ কাৰণে যি পাত, সুগ্ৰীৱৰ কাৰণেও সেই পাত। মই আপোনাক কৈছো, আপোনালোকে কিন্তু ধোৱা তুলসীৰ পাত নহয়। ধোৱা তুলসীৰ পাত নহয় আপোনালোকে, নাভাবিব ধোৱা তুলসীৰ পাত নহয় আপোনালোক। ভালদৰে শুনি ল'ব, মই আপোনালোক বুলি কৈছো, তাতে আপুনি নহয়, আপোনাৰ লগত আৰু 8-10 জনো পৰিব, যোনখিনি মেনেজমেণ্টত আছে। সেই বস্তুটোৱে মই কৈছো, এটা কথা গম পাব, 30টা পৰিয়ালৰ লগত কিন্তু খেলিব নিদো, কিন্তু দেই খেলিব নিদো। 30টা পৰিয়ালৰ লগত, 30টা পৰিয়ালৰ লগত খেলিব নিদো। এজন মানুহৰ কথা নাই দেই, ইয়াতে এজন মানুহৰ স্বাৰ্থ নাই। এজন মানুহৰ স্বাৰ্থ থাকিলে আমিবোৰ নামোৱেই। ইয়াতে 30 জন মানুহ, 30টা পৰিয়াল, আৰু 30টা পৰিয়াল হলে 4জনকেও যদি এটা পৰিয়ালৰ মেম্বাৰ, তেনেহলে 120 জন মানুহৰ ভৱিষ্যত। গম পাইছে? আপোনালোকে ডাঙৰ ডাঙৰ কথা সেইবোৰ কৰি লাভ নাই। চাওক, 5টা আঙুলি একে সমান নহয়, হয়নে নাই? কোনোবাতো অকণমান পাৰিব কৰিব, কোনোবাতো নোৱাৰে, হয়নে নাই? চবৰে একে কেপাচিটি নাথাকে। সেই বুলি আপোনালোকে গোটেইবিলাক মানুহক দিবা, তোমালোকে আউট কৰি দিবা, সেইটো কি কথা? আপুনি কিমান বছৰ ধৰি কাম কৰিছে? 2002ৰ পৰা, তাৰমানে মোটামুটি 24-25 বছৰ হ'ল। 25 বছৰীয়া এমপ্লয়ী এজনে, আমি যদি আমাৰ কোম্পানীত যদি কেতিয়াবা যদি কাম কৰিলে নহয়, মই গামোচা দি পেলে, মই শৰাই দি পেলে বিদায় দিলোহে, কান্দি মই কান্দি দিলো হয় বিদায়। গম পাইছে? আৰু 25 বছৰ কাম কৰা কৰ্মচাৰী এটাৰ লগত যদি এনেকুৱা দুৰ্ব্যৱহাৰ, তেনেহলে আপুনি ভাবিছে নেকি আপোনালোকৰ লগত ভাল হ'ব? নহয়। মই কলো, মই আজি কলো, আপোনালোকৰ লগত ভাল নহয়, আপোনালোকৰো এই একে দুৰৱস্থা হ'ব। আৰু 10 বছৰ পিছত যেতিয়া আপোনালোকে এওঁৰ জেগাত থিয় হ'ব, তেতিয়া অনুভৱ কৰিব, এই যে সুকুমাৰ বৰ্মন যে আছিল, আহি পেলাই কি খাৰ কথা কৈছিল, আৰু সেইখাৰে ফলিব। মই আপোনাক কলো, সেইখাৰে ফলিব। ৰাইজে নখ জোকাৰিলে নৈ বৈ। মই কথাটো কৈছো, যদি একলগ হৈ থাকে নহয়, মালিক পক্ষ কোন? মই তেওঁ শুনাকে কৈছো, তেওঁৰ এইটো ঘৰ ন, মই শুনাকে কৈছো, সাহস আছে যদি আহি পেলাই ইয়াতে কথা পাতক, যদি যুক্তি আছে, যদি তেওঁলোকৰ যুক্তি আছে, কথা পাতক। আমি নিজাববীয়াকে কম যে হয়, ওলাই দিয়ক বুলি কম, যদি যুক্তি দিব পাৰে, সৎ যুক্তি দিয়ক। আমি ইয়াতে মাৰপিট হাই কাজিয়া কৰিব অহা নাই, কথা পাতিব আহিছো যুক্তি সহকাৰে। তেওঁৰ কি যুক্তিৰ ভিত্তিত এই 25 বছৰীয়া, এই 25 বছৰ নিজৰ তেজ দিছে, ঘাম দিছে এই মানুহজনে। গম পাইছে? এই ঘাম তেজ দিছে এই মানুহজনক কি কাৰণে ওলাই দিলে? আৰু মই আপোনালোকক কৈছো, এওঁৰ লগত এইবোৰ যে থিয় হৈ আছে নহয়, তেওঁলোকে এওঁৰ মৰ্ম বেদনা, দুখ বেদনা বুজি পাইছে। মই কলো বুজি পাইছে, সেইকাৰণে থিয় হৈ আছে। আৰু তেওঁলোকে জানে ভৱিষ্যতে তেওঁলোকৰ লগতো হ'ব পাৰে। গম পাইছে? বালিৰ কাৰণে যি পাত, সুগ্ৰীৱৰ কাৰণেও সেই পাত। মই আপোনাক কৈছো, মই আপোনাক কলো। গম পাইছে? আপোনালোকে সেইকাৰণে অকমান বস্তুটো বুজি এইটো বিষয়ত আপোনালোকে হেৰি কৰক। আৰু এটা কথা ঠিক, মালিক পক্ষৰ দবদবনি কিন্তু সহ্য কৰা নহ'ব। আপোনালোকে মালিক পক্ষৰ দবদবনি সহ্য কৰা নহ'ব। এইখন গণতান্ত্ৰিক দেশ। কিহৰ আপুনি 9 ঘণ্টা কাম কৰে 6,000 টকা দৰমহা দিয়ে? হা, লেবাৰ অফিচত আপুনি যাব, কেই ঘণ্টা কাম কৰিলে কিমান দৰমহা পাব লাগে চাব। 5,500 টকাত খাটি আছে আপোনালোকৰ পৰা, কষ্ট কৰি ইহঁতৰ পৰিয়ালৰ অৱস্থা বেয়া কাৰণেহে খাটি আছে। কোনোবাই এনেকুৱা অৱস্থা কৰিব? হা, আমি কাজিয়া কৰিব আহিছো নেকি ইয়াতে? এই যুক্তিখিনি যদি তেওঁ দিব পাৰে, আপোনালোকৰ মালিক পক্ষই দিয়ক। আৰু যদি তেওঁৰ তাত যুক্তি আছে, তেনেহলে আমি নিজে কম, ঠিক আছে এওঁক ওলাই দিয়ক। আৰু যদি কিবা যদি আছে, তেওঁ যদি কামত গাফিলতি কৰিছে, তেওঁ যদি কিবা কৰিছে দেখাওক। আৰু কিমান এলিগেশ্যন আছে? 25 বছৰ কাম কৰা মানুহ এটাক যদি আপোনালোকে সন্মান দিব নাজানে,
কাক কুক দিব হে কাক দিব কাবাক দিব নেকি আপোনালোকে এনেকে দেখাই মোক কথা পাতিছে কালি জানে কি হৈছে এনেকে চুটকি বজাই কথা পাতিছে কি প্ৰব্লেম আছে বন্ধি ইফালে আহা কি হৈছে স্যার কালি আমি ইয়াতে এইবোৰ বস্তু হৈছে আমি ৰখি আছো কিবা কিবি কৈ আছো দাদা কিয় ওলাইছে স্যার ওপৰৰ পৰা আহি কেনে এনেকে চুটকি বজাই কৈছে যে কি প্ৰব্লেম আছে ভিতৰত কৈছে স্যার সেই বুলি চুটকি বজাব নেকি কি বজা নোৱাৰে হা সেই বলে এই সব মানে সবে দেখা পাইছে মই যদি চুটকি বডি ল্যাঙ্গুৱেজ চুটকি বজাইছে সব আছে হয় না মই বডি ল্যাঙ্গুৱেজ ঠিক কৰিলে হ'ল না খং নকৰিবি বল বডি ল্যাঙ্গুৱেজ ঠিক কৰা ভিতৰত গৈ কথা এটা মই কথা কৈছো মানুহক টকা পইচা অলপ কমেই দিয়ক কিন্তু সন্মানটো পাব লাগিব মানুহে সন্মান পাব লাগিব আৰু আপুনি যদি শুনক এটা কথা মই আপোনাক কৈছো আপুনি কোৱা কথাতে কৈছো যেতিয়া আপুনি এটা মানুহক প্ৰথমবাৰ লগ পাব নহয় তইৰে সম্বোধন নকৰিব মই কৈছো তইৰে সম্বোধন নকৰিব তুমি বুলি মাতিব আপুনি বুলি মাতিব নোৱাৰে কিন্তু তই ভিতৰত আহ এইটো কি কথা ভিতৰত আহক বা ভিতৰত আহ এইটো কথা এই এমপ্লয়ী খিনি কিন্তু আপোনালোকে অকলশৰীয়া বুলি নাভাবিব আপোনালোকে কিন্তু ধোৱা তুলসীৰ পাত নহয় ধোৱা তুলসীৰ পাত নহয় আপোনালোকে নাভাবিব ধোৱা তুলসীৰ পাত নহয় আপোনালোক ভালদৰে শুনি ল'ব মই আপোনালোক বুলি কৈছো তাতে আপুনি নহয় আপোনাৰ লগত আৰু 8-10 জনো পৰিব যোনখিনি মেনেজমেণ্টত আছে সেই বস্তুটোৱে মই কৈছো যে বাইদেউ বছৰত 2 দিন নাহে এটা কথা গম পাব 30টা পৰিয়ালৰ লগত কিন্তু খেলিব নিদো কিন্তু দেই খেলিব নিদো 30টা পৰিয়ালৰ লগত 30টা পৰিয়ালৰ লগত খেলিব নিদো অসমীয়া মানুহ এটা সেই আছে যদি ভুল আছে আমাৰ তেনে আমি গল কটাই দিম আৰু যদি ভুল নাই তেনে গল কাটি দিম গম পাইছে ভুল নাই গল কাটি দিম আমাৰ এনেকুৱা যদি ভুল আছে গল কটাই দিম কাটি দিয়ক এক উফ বুলি নকওঁ আৰু যদি ভুল নাই কি কাৰণে বিনা কাৰণত চৰি ক'ব তেওঁ এই 25 বছৰ কাম কৰা মানুহটোই তেজ ঘাম দিয়া মানুহটো কি কাৰণে চৰি ক'ব তেওঁ ইগো প্ৰব্লেম হা এনেকে ইগো প্ৰব্লেম ল'লে হ'ব নেকি অনাৰে সুন্দৰপুৰৰ জেবি হণ্ডা ছাৰ্ভিচ চেণ্টাৰত ইয়াত এটা আজব ঘটনা ঘটিছে এই আজব ঘটনাটো শুনিলে প্ৰত্যেকজন মানুহৰ চকু কপালত উঠিব ইয়াতে মালিক পক্ষই ইচ্ছা গ'লে এমপ্লয়ীক ৰাখে আৰু ইচ্ছা গ'লে এমপ্লয়ীক ওলাই দিব পাৰে আজি এই গোটেইখিনি মানুহ দেখিছেনে আপুনি নাভাবিব এইখিনি কোনোবা জনসাধাৰণ ইয়াতে আমাৰ এই বস্তুটো চাব আহিছে নহয় এইবোৰ হ'ল জেবি হণ্ডা ছাৰ্ভিচ চেণ্টাৰৰ কৰ্মচাৰী এই কৰ্মচাৰীখিনিয়ে কোনোবাটো 5,000 টকাত কোনোবাটো 6,000 টকাত কোনোবাটো 7,000 টকাত দিনত 9 ঘণ্টা কষ্ট কৰি দৰমহাখিনি পাই আছে আৰু এই মানুহখিনিক আজি এই তলা মাৰি দিছে চাওকচোন গেটখন এই তলা মাৰি বাহিৰ কৰি দিয়া হৈছে ৰাতিপুৱা 9 বজাৰ পৰা এই এমপ্লয়ীখিনিয়ে এই কৰ্মচাৰীখিনিয়ে ইয়াতে থিয় হৈ আছে তেওঁলোকক কি কাৰণে কামৰ পৰা এনেকে ওলাই দিছে তেওঁলোকে নিজেও নাজানে তেওঁলোকৰ এজন সিনিয়ৰ এমপ্লয়ী আছে কি আপোনাৰ কামৰ পৰা তাৰমানে অব্যাহতি দিছে তাৰমানে ওলাই দিছে ইমিডিয়েট আবেলি কাম কৰি গৈছো ৰাতিপুৱা এইখানে মোক কৈছে চিকিউৰিটি বুলি কৈছে সোমাব নিদিবি গেটৰ বাহিৰত মই ভিতৰত সোমাইছিলো সোমোৱাৰ পিছত মালিকে ফোন কৰি কৈছে তাক ওলাই দিয়া কিয় সোমাই দিছে তাৰমানে বেয়া ব্যৱহাৰ আৰু আপুনি কিমান বছৰ ইয়াতে কৰিছে মই 2002 পৰা 2002 পৰা মানে 25 বছৰে হ'ল অলমষ্ট 25 বছৰ হ'ল 25 বছৰ জেবি হণ্ডা ছাৰ্ভিচ চেণ্টাৰত কাম কৰা এজন কৰ্মচাৰীক এনেকেই যদি মালিক পক্ষই নিজৰ মালিকগিৰি দেখাই এনেকে ওলাই দিব পাৰে তেনেহলে আপুনি ভাবক মালিক পক্ষই কেনেকুৱা ধৰণৰ ডমিনেট কৰে গাখীৰত যেনেকে মহ এটা মাখি এটা পৰিলে এনেকে পেলাই দিয়ে এই এনেকুৱা ধৰণৰ জেবি হণ্ডা ছাৰ্ভিচ চেণ্টাৰৰ এই মালিকে এনেকে এই এমপ্লয়ী বিলাকক ওলাই দিছে আৰু তাৰ প্ৰতিবাদ কৰোতে এই ব্যক্তিজনৰ কি কাৰণে ওলালে বাকিবোৰে প্ৰশ্ন সুধিলে আৰু প্ৰশ্ন সোধাৰ পাছত এই আটাইবোৰকে ওলাই দিয়া হৈছে ইনডাইৰেক্টলি আটাইবিলাককে ওলাই দিয়া হৈছে তেওঁলোকক কৈ দিয়া হৈছে যে আপোনালোকে কাম কৰিব নালাগে আৰু গেট মাৰি ইয়াতে গেটৰ বাহিৰত ৰাতিপুৱা 9 বজাৰ পৰা প্ৰত্যেকজন ইয়াতে ৰৈ আছে কেনেকুৱা আজব ঘটনা কি সাংঘাতিক কথা মালিক পক্ষই এনেকে কাম কৰা কৰ্মচাৰীসকলৰ তেজ হুই খাব এই গুৱাহাটীৰ মাজমজিয়াত কেনেকুৱা ধৰণৰ এক ঘটনা ঘটিছে আপুনি ভাবকচোন 25-30 জনৰো অধিক কৰ্মচাৰীক এনেকে ওলাই দিছে কামৰ পৰা ওলাই দি গেট বন্ধ কৰি দিছে যে ওলাই যাওক গোটেই এজন কৰ্মচাৰীক কি কাৰণে ওলাইছে এই প্ৰশ্ন কৰাৰ অধিকাৰ 25 বছৰ ইয়াতে তেজ দিছে ঘাম দিছে এই ব্যক্তিজনক কি কাৰণে ওলাই দিছে সেই সুধিব যাওঁতে 25-30 জন এমপ্লয়ীক ওলাই দিলে ভাবক এই গুৱাহাটীত এনেকুৱা ধৰণৰ এই মালিক পক্ষই এই কৰ্মচাৰীসকলক মানুহ বুলি নাভাবে নিজকে ৰজা বুলি ভাবে আৰু এইবোৰ মানুহক প্ৰজা বুলিও নাভাবে যেনেকে মই বাৰম্বাৰ কৈছো গাখীৰত যেনেকে মাখি পৰিলে এনেকে মহ পৰিলে যেনেকে ওলাই পেলাই দিয়ে ঠিক তেনেদৰে নিজৰ অফিচৰ পৰা এই গোটেই 30টা কৰ্মচাৰীক এনেকে ওলাই বাহিৰ কৰি দিছে ইয়াতকে দুৰ্ভাগ্যজনক কথা কিবা হ'ব পাৰে নেকি